হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ চেপ্টাৰ 11 আলোচনা কৰি আছিলো হয়নে? আমি আগৰ ক্লাছত 11.1 কৰিলো। যদি তোমালোকে সেই ক্লাছ কেইটা কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে কৰিব পাৰিবা। আজি আমি এইটো ক্লাছত বৃত্তৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু আমি যিমান বিলাক আজি বৃত্তৰ বিষয়ে আলোচনা কৰিম সেই গোটেই বিলাক বহুতেই ইম্পৰ্টেন্ট হয়। গতিকে তোমালোকে ক্লাছটো ভালদৰে কৰিবা। তোমালোকে এতিয়া ক্লাছ 7ত পাইছা হয়নে? আজি আমি যিমান বিলাক বৃত্তৰ বিষয়ে আলোচনা কৰিম সেই গোটেই বিলাক বস্তু তোমালোকে একেবাৰে ওপৰ ক্লাছলৈকে পাবা। গতিকে তোমালোকে যদি এতিয়া যদি কনসেপ্ট বিলাক যদি ভালদৰে ক্লিয়াৰ হৈ লোৱা তেতিয়া তোমালোকে নেক্সট ওপৰ ক্লাছ বিলাকত তোমালোকে মেথছত কোনো ধৰণৰ প্ৰবলেম নোপোৱা। বুজি পাইছানে? গতিকে আমি এতিয়া আৰু দেৰি নকৰো হয়নে? গতিকে আমি ক্লাছটো আৰম্ভ কৰো আহাচোন এতিয়া। বৃত্তৰ পৰিধি। এতিয়া আমি প্ৰথমে আলোচনা কৰিম বৃত্তৰ পৰিধি। এতিয়া চোৱাচোন বৃত্তৰ পৰিধিনো কি হয়? বৃত্তৰ চাৰিওফালে থকা দূৰত্বক বুজায়। বৃত্তৰ পৰিধি বৃত্তৰ চাৰিওফালে থকা দূৰত্বক বুজায়। এটো আমি উদাহৰণ লৈ লৈছো। বৃত্তৰ পৰিধি বুলি ক'লে বৃত্তটোৰ আমাৰ চাৰিওফালে যিমান দূৰত্ব থাকিব হয়নে? আমি যেতিয়া আমি চাৰিওফালৰ দূৰত্বটো জুখিম এটো কি বুলি কোৱা হয় যে চাৰিওফালৰ দূৰত্বটো বৃত্তৰ পৰিধি বুলি কোৱা হয়। বুজি পাইছানে? মনত ৰাখিবা এটো তোমালোকে যে বৃত্তটোৰ চাৰিওফালৰ দূৰত্বক কি বুলি কোৱা হয়? বৃত্তৰ পৰিধি। যেনেদৰে আমি পৰিসীমা বুলি ক'লে যিকোনো আয়তৰ বা বৰ্গৰ পৰিসীমা ক'লে গোটেই বৰ্গ বা আয়তটোৰ আমি চাৰিওকাষৰ দূৰত্বটোক আমি যোগ কৰি দিছিলো হয়নে? ঠিক তেনেদৰে গতিকে বৃত্তৰ পৰিধি বুলি ক'লে কাক বুজায়? বৃত্তটোৰ চাৰিওকাষৰ দূৰত্বক বৃত্তৰ পৰিধি বুলি কোৱা হয়। এতিয়া নেক্সট ব্যাসাৰ্ধ। এটোটা মোস্ট ইম্পৰ্টেন্ট হয় বৃত্তৰ ব্যাসাৰ্ধ হয়নে? পৰিধিৰ পৰা বৃত্তৰ কেন্দ্ৰলৈকে এডাল সৰলৰেখা। এটো এটা নহয় এডাল লিখিবা। এডাল সৰলৰেখা। এটো হৈ গ'ল বৃত্তৰ পৰিধি হয়নে? বৃত্তৰ পৰিধিৰ পৰা কেন্দ্ৰলৈ টনা এডাল সৰলৰেখা। বৃত্তৰ পৰিধিৰ পৰা কেন্দ্ৰলৈ টনা ৰেখাডালক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ। মনত ৰাখিবা এটো তোমালোকে। আৰু নেক্সট কি দি আছে? ব্যাস। ইয়াৰ দ্বাৰা পৰিধিৰ এটা বিন্দুৰ পৰা পৰিধিৰ আনটো বিন্দুলৈকে থকা ৰেখাডাল বুজোৱা হয়। বৃত্তৰ ব্যাস কি হয়? বৃত্তৰ এটা পৰিধিৰ পৰা আনটো পৰিধিলৈকে থকা ৰেখাডালক কি বুলি কোৱা হয়? বৃত্তৰ ব্যাস। আশা কৰো সকলোৱে বৃত্তৰ ব্যাসাৰ্ধ আৰু ব্যাসৰ পাৰ্থক্যটো বুজি পালা। ব্যাস বুলি ক'লে কি থাকিব? বৃত্তৰ এটা পৰিধিৰ পৰা আনটা পৰিধিলৈকে ৰেখা যিডাল ৰেখা থাকিব সেইডালক কি বুলি কম আমি? বৃত্তৰ ব্যাস। আৰু ব্যাসাৰ্ধ কি হয়? বৃত্তৰ পৰিধিৰ পৰা কেন্দ্ৰলৈকে থকা ৰেখাডালক কি বুলি কম আমি? ব্যাসাৰ্ধ। এতিয়া নেক্সট কি আছে চাওঁ আহাচোন। পাই। ই এটা বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাতক বুজায়। এটো হৈ গ'ল বৃত্তৰ পৰিধি হয়নে? বৃত্তৰ পৰিধি আৰু এটো হৈ গ'ল ব্যাস। পাই কি হয়? ই এটা বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাতক বুজাই গৈছে। পাই কাক কোৱা হয়? বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাতক কি বুলি কোৱা হয়? পাই বুলি কোৱা হয়। আশা কৰো সকলোৱে পাইটো বুজি পাইছা। এতিয়া নেক্সট পৰিধিক যদি আমি ব্যাসে হৰণ কৰো তাক আমি কি বুলি লিখা হয়? পাই। আশা কৰো সকলোৱে বুজি পালা। অনুপাত বা পৰিধিক যদি আমি ব্যাসাৰ্ধে হৰণ কৰো এই যেতিয়া আমি পৰিধিক ব্যাসে হৰণ কৰিম তাক কি বুলি লিখা হয়? পাই বুলি লিখা হয়। মানে পৰিধি আৰু ব্যাসৰ অনুপাতকে কি বুলি কোৱা হয়? পাই বুলি কোৱা হয়। আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা। এতিয়া আমি যিমান কিটা বিষয় আলোচনা কৰিলো তাত যদি তোমালোকে ভালদৰে বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা, কাৰণ এই টপিক কিটা বহুতেই ইম্পৰ্টেন্ট হয়। আমি নেক্সট অনুশীলনী বিলাক কৰাৰ আগতে আমি এই বিষয়কিটা জনাৰ ইম্পৰ্টেন্ট হয়, বা অনুশীলনী বুলিয়ে নহয় আমি আগৰ ক্লাছত ভালদৰে মেথছ সাবজেক্টটো বুজি পাবৰ কাৰণে আমি এই গোটেই ব্যাসাৰ্ধ, বৃত্ত পৰিধি আৰু পাই
ইয়াৰ বিষয়ে জানাটো অতিকৈ প্ৰয়োজন বুজি পাছানে গতিকে তোমালোকে যদি বুজি নোপোৱা নাই এতিয়ালৈকে তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅত আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰিম গতিকে তোমালোকে এতিয়া ইয়ালৈকে লিখি লোৱা তাৰ পিছত পায়ৰ ওপৰত আৰু দুটামান পইণ্ট লিখিব আছে তাৰ পিছত মই হেতিয়া লিখি দিম গতিকে তোমালোকে এইকেইটা প্ৰথমে লিখি লোৱাচোন এতিয়া আমি যেহেতু পায়ৰ বিষয়ে আলোচনা কৰি আছিলো হয়নে পায়ৰ মান মোটামুটিভাৱে 22/7 বা 3.14 বুলি ধৰা হয় মানে পায়ৰ মানটো আমাক দুটা মান ধৰা হয় তোমালোকে কোনটো ল'ব লাগিব তাত তোমালোকক দিয়া থাকিব এটা 22/7 আৰু এটুক যদি আমি হৰণ কৰিলো তেতিয়া আমি অনুমানিক কিমান ধৰিলো 3.14 এই দুটা মান তোমালোকে মনত ৰাখিবা তোমালোকক যদি 22/7 ধৰিব দিয়ে তেতিয়া 22/7 লিখিবা আৰু 3.14 যদি লিখিব দিয়ে তোমালোকে এইটো ল'বা পায়ৰ মান দুটা আছে বুজি পাছানে সেইটো তোমালোকক কুৱেশ্যনত দিয়া থাকিব কোনটো ল'ব লাগিব গতিকে তোমালোকে এই মান কিটা মনত ৰাখিবা পায়ৰ এতিয়া চোৱা পৰিধিক শ্ৰীৰে বুজোৱা হয় পৰিধিক কিহে বুজোৱা হয় শ্ৰীৰে আৰু ব্যাসক ডিৰে সূচিত কৰিলে বুলি কৈছে C/D মানে পৰিধিক যদি আমি ব্যাসে হৰণ কৰো এই ইহঁতৰ সম্বন্ধটোক আমি কি বুলি লিখিব পাৰো পাই হয়নে এটা C টো যদি আমাক উলিয়াব দিয়ে তেতিয়া কি হ'ব D * পাই আমাক যদি C টো উলিয়াব দিয়ে ব্যাসৰ আধা ব্যাসাৰ্ধ যদি আমাক দিয়া থাকে তেনেহলে কোনটো আমি সূত্ৰ ইউজ কৰিম 2r পাই বা 2πr দুইটা একেই হয় বুজি পাছানে আশা কৰো সকলোৱে বুজি পালা গতিকে তোমালোকে এই ফৰ্মুলা কিটা ভালদৰে মনত ৰাখিবা আমাক এই যেটো আমাৰ অনুশীলনী 11.2 আছে তাত এই দুটা ফৰ্মুলা ইউজ হ'ব বুজি পাছানে আৰু আজি আমি যিমান বিলাক বিষয় আলোচনা কৰিলো এইবিলাক বহুতে ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি এতিয়া ক্লাস 7 ত পাছাগে হয়নে তোমালোকে যেতিয়া উপ ক্লাছত গৈ থাকিবা তেতিয়া তোমালোকৰ মনত পৰিব যে মই তোমালোকক কিয় এইটা মই ভালদৰে শিকি যাবলৈ কৈছিলো বুজি পাছানে তোমালোকে এতিয়া হেতু উপলব্ধি কৰিব নোৱাৰিলে তোমালোকে উপ ক্লাছত গৈ থাকিবা তেতিয়া তোমালোকে এই কথাটো উপলব্ধি কৰিব পাৰিবা কিয় মই তোমালোকক এই বিষয়কিটা ভালদৰে তোমালোকক পঢ়িবলৈ কৈছিলো বুজি পাছানে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি এই ভিডিওটোৰ পৰা কিবা হলো শিকিবলৈ পাইছো বুলি ভাবিছা তেনেহলে ভিডিওটো লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা